কলিয়াবৰ জখলাবন্ধাত আহোমৰ সেনাপতি ফ্ৰাছিংমুং বৰগোহাঁই মৈদামৰ আধাৰশিলা স্থাপন। সদৌ টাই আহোম উন্নয়ন পৰিষদৰ সাহায্যাৰ্থে উক্ত মৈদামৰ আধাৰশিলা স্থাপন কৰে। জখলাবন্ধাৰ ছটাই আলিৰ সমীপতে থকা আহোম যুগৰ মৈদামৰ আধাৰশিলা স্থাপন কৰা হয়। টাই আহোম ৰীতি নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰি আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কাৰ্যসূচীত বহু কেইগৰাকী আহোম জনগোষ্ঠীয় লোক উপস্থিত থাকে। টাই আহোম যুৱ পৰিষদৰ নগাঁও জিলাৰ সভাপতি কৃতিৰাজ ঢেকিয়াল ফুকন আৰু গুৱাহাটীৰ বিশিষ্ট সমাজ সেৱিকা মৌচুমী শৰ্মাই আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰে। হেৰি অলপ আছে দিয়া হয় খ্ৰীষ্টাব্দত কলিয়াবৰত হোৱা দুৰ্বকৰ যুদ্ধত ফ্ৰাছিংমুং বৰগোহাঁই অৰ্থাৎ বীৰাংগনা মূলা গাভৰু স্বামীৰ মৈদামত কলিয়াবৰ আহোম ৰয়েল ছ'চাইটিৰ উদ্যোগত ফুৰালুং পূজা সম্পূৰ্ণ কৰি 4 বেৰৰ লাই খুঁটা শুভাৰম্ভ কৰা হয়। এই কামৰ বাবে টাই আহোম উন্নয়ন পৰিষদৰ দ্বাৰা আৰ্থিক সাহায্য পোৱা হৈছে। ফ্ৰাছিংমুং বৰগোহাঁই মৈদামটি সংৰক্ষণ আৰু বৰগোহাঁইদেৱৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি সংৰক্ষণ কৰাৰ বাবে কলিয়াবৰ আহোম ৰয়েল ছ'চাইটিয়ে উদ্যোগ হাতত লোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ।